শ্ৰদ্ধাৱান ৰাজ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক লৈ লিখা এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। এইখন দেশ বিচিত্ৰ দেশ, সুন্দৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তুমি ইয়াতেই উপজিছিলা। তোমাৰ গুণৰ কথা হ'লে সুন্দৰ পূজাৰী, তোমাৰ গুণৰ কথা হ'লে শংকৰ মাধৱৰ দৰে অমৃতবাণীৰে তুমিয়েই অমৃতবাণীৰে গীত ৰচিছিলা। তুমিয়েই গাইছিলা দেশৰ জয়গান, তুমিয়েই গাইছিলা জাতিৰ জয়গান। তুমিয়েই নেদেখা প্ৰভু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আঁকি বিচিত্ৰ দেশত চমকাই দিছিলা। তুমিয়েই সমগ্ৰ দেশত ভাওনা কৰি সমাজ সংস্কাৰ কৰিছিলা। তুমিয়েই বিশ্বৰ মঞ্চই মঞ্চই তাণ্ডৱ নৃত্য কৰিছিলা। তুমিয়েই বনুৱাক ৰণলৈ আগুৱাই নিছিলা। তুমিয়েই ৰণুৱা হৈ দেশৰ কাৰণে যুঁজিছিলা। তুমিয়েই ক্ৰীড়াংগনত ভুমুকি মাৰি জাতি জনগোষ্ঠীৰ সমন্বয় কৰিছিলা। কমৰেড, তুমি একতাৰ এনাজৰী সোণৰ শিকলিত পৰিণত কৰিছিলা। তোমাৰ গুণৰ কথা হ'লে সুন্দৰ পূজাৰী, তোমাৰ গুণৰ কথা হ'লে এইখন দেশ বিচিত্ৰ দেশ, সুন্দৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তুমি ইয়াতেই উপজিছিলা। ধন্যবাদ।